বুদ্ধদেৱ আহি পেলাই ক'লে, মহাৰাজ আপুনি কি ক'ব বিচাৰিছে মই বুজি পাইছোঁ, শুনক, গছৰ গুৰিটো বিচাৰক। ত্ৰ্যম্বক নামৰ এজন দুষ্ট ব্যক্তিক মই যেতিয়া হেৰিৰ পৰা মিথিলাৰ পৰা মই ইফালে আহি আছোঁ, বিম্বিসাৰৰ পৰা আহি আছোঁ ভাৰতবৰ্ষৰ ফালে, তেতিয়া মই সীমাত এজনক লগ পালোঁ, ত্ৰ্যম্বক। সেইজনক ক'লোঁ মোক মাৰ্গদৰ্শন কৰিব পাৰিবানে? সেইজনে মোক দেখি ক'লে অপাৰক। আৰু সেই ত্ৰ্যম্বক নামৰ সেই বদমাছজনেই অংগুলিমালৰ গুৰু। অংগুলিমালক ক'লেগৈ, ডেকা ল'ৰা 1000জনৰ 1000টা সোঁহাতৰ বুঢ়াঙুলি মোক প্ৰেজেণ্ট দিলে, সেই গুৰু দক্ষিণা হ'ব, মই তোমাক চব যাদুবিদ্যা শিকাই দিম। তাৰমানে বামাচাৰ। আৰু সেইদিনাখনে অশোকে বুজি পালে দস্যু অংগুলিমাল কিয় হ'ল। মহাৰাজ ভাল ল'ৰা আছিল সি, এতিয়া সি বুঢ়া হ'ল, কিন্তু গণ্ডগোলটো কি হ'ল জানে? 999জন ডেকা ল'ৰা হত্যা কৰিলে আৰু এজন লাগে তাক, কিন্তু সিটো পোৱা নাই, এতিয়াতো বুঢ়া হৈ গ'ল দেই। এতিয়া ত্ৰ্যম্বক যে মৰিল সি তাকো গম নাপায়, সি আঙুলি যোগাৰহে কৰিছে, কিন্তু যাক দিব লাগে সেইজনতো মৃত্যুই হ'ল, সি গম নাপায়। আৰু তাক কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে মই জানো। আৰু বুদ্ধদেৱে মাটিত বহিছে, অশোকে কৈছে আপুনিতো ঘূৰি গৈ কেতিয়াবা ঘূৰি আহে, আপুনি উশাসনত বহক না। বোলো মই নবহোঁ। তেতিয়া কৈছেগৈ, আপুনি যেনেকুৱা উচ্চাসনত বহিছে, ৰজাই হওক বা প্ৰজাই হওক, যেতিয়া মানুহৰ চকুত উচ্চাসনত বহে তাৰ পৰা পিছলি পৰাৰ ভয় থাকে। মুখ্যমন্ত্ৰীৰ গাদীত বহা, ৰাজ্যপালৰ গাদীত বহা, আচাৰ্যৰ গাদীত বহা, হয়নে, পদাধিকাৰৰ গাদীত বহা, এইবিলাকৰ সদায় ভয় থাকে, মোৰ গাদীখন চাই নেকি। পালেনে বুজি? কাৰণ মোতকৈ যদি এজন শক্তিশালী ওলাইগে এই আসনখনত জানো মই বহিব পাৰিম? সৈয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি কাৰোবাক ধৰি লৈ নগ'ল নে? ভেনিজুৱেলা কাৰ ৰাতিৰ ভিতৰতে ৰাষ্ট্ৰপতিকে ধৰি লৈ গুচি গ'লগৈ, হয় নাই? গতিকে সেইকাৰণে বুদ্ধদেৱে কি কৰে, মই মাটিত কিয় বহোঁ জানা? কাৰণ মাটিৰ পৰা পৰাৰ ভয় নাই, মাটিৰ পৰা আৰু পৰাৰ ভয় নাই। সেইদিনাখন অশোকে গম পালে এইটো ডাঙৰ কথা, গতিকে সেইকাৰণে আমাৰ শংকৰদেৱে ভকতক মাটিত বহিব দিলে। তেতিয়া অশোকক কৈছে বুদ্ধদেৱে যে মাটিত বহিলে যে পৰাৰ ভয় নাই, সেই বস্তুটো সি বেটাই এতিয়াও বুজি পোৱা নাই। মই অংগুলিমালক ভিক্ষু বনাই দিম। তাৰমানে সেই গেৰুৱা কাপোৰ পিন্ধি ভিক্ষু হৈ যায় যে, আমাৰ যেনেকৈ ভকত বুলি কওঁ, বৌদ্ধবিলাকক মংক বুলি কয় ইংলিছত, ভিক্ষু নহয়, মই ভিক্ষু বনাই দিম। আৰু গ'ল, সম্ৰাট মোক বিদায় দিয়া, আৰু মোৰ অনুৰোধ তোমাৰ ল'ৰা ছোৱালীয়ে এই পৃথিৱীত বুদ্ধ ধৰ্ম প্ৰচাৰ কৰিব। আৰু অশোকে নিজৰ ল'ৰা ছোৱালীক বুদ্ধ ধৰ্ম প্ৰচাৰ কৰিবলৈ পঠিয়াই দিলে, যাৰ কাৰণে 9খন দেশত বুদ্ধ ধৰ্ম আছে। আৰু বুদ্ধদেৱ গ'ল অংগুলিমালৰ কাষলৈকে, এনেকুৱা বয়স তেতিয়া, এই অংগুলিমাল এইটো দিম। তেতিয়া অংগুলিমালে কৈছেগে, নাই মোমাইতকৈ কণা মোমাই বোলা, ইওতো মতা মানুহ, এটাহে লাগে আঙুলি। তেতিয়া বুদ্ধদেৱে কৈছে চুক্তি এটা, ইটো পাৰৰ পৰা সিটো পাৰলৈকে এই দীঘলীয়া পত্ৰটো 100 হাত, মই খোজকাঢ়িম তুমিও খোজকাঢ়িবা, মোক যদি ক্ৰছ কৰিব পাৰা মোৰ এটা আঙুলি দিম, আৰু তুমি যদি তাতে নোৱাৰা দ্বিতীয়বাৰ মই খোজকাঢ়িম, তুমি দৌৰিবা, তুমি দৌৰি পেলাই যদি মোক পিছ কৰিব পাৰা তেতিয়াহ'লে মই 2টা আঙুলি দিম। প্ৰথমবাৰ বুদ্ধদেৱে খোজকাঢ়িছে, অংগুলিমালে খোজকাঢ়ি নোৱাৰিলে, বুঢ়াক লাহে লাহে বল শক্তি কমি গৈছে, ফেফাইছে। বুদ্ধদেৱে নীতি নিয়মত থাকে, সাত্বিক আহাৰ খায়, দিনৰ 2য় প্ৰহৰৰ পাছত গোটা বস্তু নাখায়। বুদ্ধিষ্ট মানুহবিলাকে জুলীয়া বস্তু খায়, পিছৰ বেলা গোটা বস্তু নাখায়। সেইকাৰণে চৰাইৰ দৰে থাইৰইড, প্ৰেছাৰ, ষ্ট্ৰক, হাইপাৰটেনশ্যন যেনেকৈ চৰাই নাই, সেনেকৈ বুদ্ধিষ্ট ভিক্ষুবিলাকৰ নাই, আহাৰ সীমিত দেই। তাৰপিছত কৈছে খোজকাঢ়িতো নোৱাৰিলা,
বেটা এইবাৰ দৌৰিব লাগিব। কিন্তু সেই খোজকাঢ়োতেই ভাগৰ লাগিছে, যাৰ খোজকাঢ়োতে ভাগৰ লাগি জানো দৌৰি পাৰিবগৈ? বুদ্ধদেৱতো যোগাসন কৰা মানুহ। এইবাৰ বুদ্ধদেৱ অলপ বেগত খোজকাঢ়িছে। যিজন ব্যক্তিয়ে খোজকাঢ়িবলৈ নোৱাৰিলে, ভাগৰি গ'ল খোজকাঢ়োতে, সি আৰু আমাৰ যেনেকৈ এতিয়া এইয়া সোণপুৰতে হওক, নঙলামুখতে হওক, কালুগাঁৱতে হওক, এই বজাৰতে হওক, হয়নে, 5 কেজিমান শাক পাচলি ওলোৱাৰ পিছত ডেকা ল'ৰাবিলাকে ইফালে সিফালে নাচানে, এখন পিলপিলি পোৱা হ'লে বলযোৰ কমি যোৱা নাই জানো দেই? গতিকে নোৱাৰিলে, বুদ্ধদেৱক নোৱাৰিলে। তেতিয়া বুদ্ধদেৱে অংগুলিমালক ক'লে, তোমাৰ গুৰু ত্ৰয়ম্বকৰ মৃত্যু হৈছে, তোমাক ভুল পথ দেখালে, অসৎ সংগ পালা, 999জন তুমি ডেকা ল'ৰাক হত্যা কৰিলা। হত্যা হিংসাৰে আধ্যাত্মিক নহয়। বুদ্ধদেৱে অংগুলিমালক ক'লে, অধি যোগ আত্মা যোগ ইক, য'ত আত্মা আৰু পৰমাত্মাৰ আলোচনা হয় বা হয়তোহে আধ্যাত্মিক। আমাৰ যে দুৰ্গা পূজাৰ সময়ত বলি যে হয়, সেইখিনি সময়ত আমাৰ সাংবাদিক বন্ধুবিলাকে কি কৈ থাকে, কি সুন্দৰ আজি শাৰদীয় উৎসৱ, এই শাৰদীয় পৰিৱেশত কি সুন্দৰকৈ মৰমৰে টানি টানি আনি পোৱালি পোৱালি মহবিলাক বলি দিছে, কি সুন্দৰ আধ্যাত্মিক বৰ্ণনা, দেখি ভাল লাগি যায়। এনেকৈ বৰ্ণনা দি নাথাকে জানো? হয়, ছাগলী বলিটো টানি আনিছে, হাঁহটো টানি আনিছে, মহটো টানি আনিছে, আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকে কিৰিলি পাৰিছে, আৰু যিবিলাক সৰু সৰু ল'ৰা ছোৱালীয়ে সেই হত্যাৰ দৃশ্যটো চাইছে, তেওঁলোকৰ ব্ৰেইন ছেটআপ কি হৈ গ'ল? সেয়া জানো আধ্যাত্মিক? বিল্ব মানে বেল, ঈশ্বৰ মানে ভগৱান। তাৰমানে শিৱ পুৰাণত শিৱক কৈছে বিল্বেশ্বৰ, তাৰমানে শিৱৰ এটা নাম কি? বিল্লেশ্বৰ। বিল্ব মানে বেল, ঈশ্বৰ মানে ভগৱান। যিজন শিৱক পূজা কৰিবলৈকে বেলপাত আৰু কেঁচা বেল লাগে। কিন্তু শিৱ পুৰাণততো শিৱই মহ বলি খাই বুলিতো উল্লেখ নাই। তেতিয়াহ'লে বিল্লেশ্বৰ নামৰ দেৱালয়খনত ৭৫টা মহ কেনেকৈ বলি দিয়ে? শিৱইতো মহ বলি নাখায়, সেও আধ্যাত্মিক নহয় জানো? হয় নেকি? নহয়। য'ত আত্মা আৰু পৰমাত্মাৰ কথা আলোচনা হয়, সেয়েহে আধ্যাত্মিক। আৰু আধ্যাত্মিক শব্দটো বুজাই দিলে অংগুলিমালক, আৰু ক'লে হিংসাৰে নহয়, এইবাৰ প্ৰমাদেৰে নহয়। অংগুলিমালক কি শিকালে বুদ্ধদেৱে? প্ৰমাদা মৎসুন্ন পদম অপ্ৰমাদ আমাদ পদম। অংগুলিমালে কৈছে মই বুজা নাই। তেতিয়া বুদ্ধদেৱে কৈছে প্ৰমাদ মৃত্যুৰ পথ, প্ৰমাদ মৎসুন্ন পদম পালি ভাষাত, অপ্ৰমাদ আমতা পদম। হে অংগুলিমাল, অপ্ৰমাদ লোভগ্ৰস্ত নোহোৱা, প্ৰমাদগ্ৰস্ত নোহোৱা, অপ্ৰমাদ অমৃতৰ পথ। তুমি প্ৰমাদ এৰি অপ্ৰমাদী হোৱা। আৰু তুমি অলিক কল্পনা কৰিছা, ৰুখেৰ তেন্তেলি কুম্ভীৰে খাৱ। বোলে মই নুবুজিলোঁ। ৰুখ মানে বৃক্ষ, গছৰ ওপৰত পকা তেতেলি পকি আছে, পানীত থকা ঘৰিয়ালে খাব পাৰিব নেকি? পানীত থকা ঘৰিয়ালে পকা তেতেলি খাম বুলি কোৱা, আৰু বাঁহৰ আগত, এইটো কেটলি, এডাল 50 ফুট ওখ বাঁহৰ আগত কেটেলিটো বান্ধি থৈছে, আৰু মাটিত পোকৰত জুই দিছে, পানী গৰম হ'ব নেকি? গছত কঁঠাল, উঠত তেল, নাখাওঁতে চেল বেল। তাৰমানে এজন খুৰা মানুহে ভাবিছে এটা কঁঠাল পকাহেঁতেন, খালোহেঁতেন। গছত কঁঠাল পকি আছে, ইফালে খুৰাইটো উঠিব নোৱাৰে গছত। তোমাৰ সেই গতি। কাক আঙুলি দিবা? মৰি থাকিল দেখোন তোমাৰ গুৰু। কি কৰিম? তোমাৰ অপৰাধ হ'ল। এটা পাত্ৰ চিবৰ লোৱা, অৰ্থাৎ বুদ্ধিষ্ট ভাষাত এই যে পাত্ৰ এটা লয়, পাত্ৰ চিবৰ লোৱা। তুমি যি যি মানুহক হত্যা কৰিছিলা, কাষৰ বাজাৰৰ মানুহ, তুমি ক'বা মই দস্যু অংগুলিমাল আছিলোঁ, মই এতিয়া তথাগত গৌতম বুদ্ধৰ বাণী শুনি মই শান্তি বিচাৰিছোঁ, আপোনালোকে মোক ক্ষমা কৰক আৰু মোক ভিক্ষা দিয়ক। 1 মাহ শিলগুটি মাৰিছে মানুহে, য'তেই যাই শিলগুটি মাৰে। মূৰ ফাটি গৈছে, গা ওলাই গৈছে, গা হানি দিছে, খুজি দিছে, তেজ ওলাইছে, ধৈৰ্য ধৰি আছে, যায়ে থকা। আৰু গৈ 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 মানুহবিলাকৰ বেয়া লাগিল যে এওঁ অংগুলিমাল এতিয়া ভিক্ষু হ'ল, তাৰপিছত ভিক্ষা দিয়া কৰিলে। এদিন দস্যু অংগুলিমাল ভিক্ষু হৈ গ'ল। কিহৰ কাৰণে? তেওঁ আধ্যাত্মিক কথাটো বুজি পালে। এইকাৰণে কথাখিনি ক'বলগীয়া হ'ল। এতিয়া কপিল প্ৰভুৰ ওচৰত মাতৃয়ে কৈছে, আৰু মোৰ অহম কৰিবে যোৱাই, অহম ভাৱ তুমি কৰি আশা কৰাই। মোৰ মনত অহংকাৰ আছে, সেইকাৰণে মই শৰণাপন্ন হ'ব পৰা নাছিলোঁ। এতিয়া মই সেই অহংকাৰ মোৰ দ্ৰৱীভূত হৈছে, অৰ্থাৎ অনুশোচনা, এপলাইজ। অনুশোচনাৰ সমান ডাঙৰ প্ৰায়শ্চিত্ত নাই।
এজন দোষী ব্যক্তিক যিমান বছৰ শাস্তি নিদিয়ক, ফাঁচি দিয়ক, জেলি দিয়ক, যদি তেওঁ এই বুলি স্বীকাৰ নকৰে মই অপৰাধ কৰিছিলোঁ, কেতিয়াও প্ৰায়শ্চিত্ত নহয়। গতিকে তেওঁ অনুশোচনাৰে অগ্নিদগ্ধ হৈ অন্তৰখনত দগ্ধ হৈ তেওঁ প্ৰায়শ্চিত্ত কৰিছে আৰু কৈছে, তজু পামে শৰণ লৈলহ কৰি খাৰ, ভৃত্তৰ সংশয় তজু চেতন কোঠাৰ। সংশয় চেতন কৰিব লাগিলে কি লাগিব? বৈৰাগ্য কোঠাৰ। এতিয়া মই ত্যাগৰ ভাৱনা মনলৈকে আনিছোঁ। হে পুত্ৰ, মোক এটা কথা কোৱাচোন, নমো নমো কপিল স্বৰূপদেৱ হৰি, প্ৰকৃতি পুৰুষ মুঠ কৈও ভাল কৰি। হে কপিল, তুমিয়েই ঈশ্বৰ। কাৰণ মই এতিয়া গম পাইছোঁ আমি জাতি নহয়, আমি জ্ঞাতি নহয়, আমি এক আত্মা মাত্ৰ। তুমি যিহেতু পৰমাত্মাৰ অংশ, মোক প্ৰকৃতি কি আৰু পুৰুষ কি বুজাই কোৱা। এইখিনি কথা বুজিবলৈকে আপোনালোকে গীতাৰ 13 নম্বৰ 13 অধ্যায় ক্ষেত্ৰজ্ঞ যুগ পঢ়িব লাগিব। দ্য চেপ্টাৰ অফ এনাটমি। আমাৰ যিসকলৰ কঁকালৰ বিষ, পিঠিৰ বিষ, গাৰ বিষ আছে, তেওঁলোকে কাৰ তাত যায়? ফিজিঅ'লজিষ্ট, ফিজিঅ'থেৰাপিত নাযায় জানো? আৰু ফিজিঅ'থেৰাপিৰ মানুহজনে এক্সাৰচাইজ দি আপোনাৰ ভাল কৰিব। শৰীৰৰ মেপখন চিনি পায়। গতিকে প্ৰকৃতি পুৰুষ জানিব লাগিলে শৰীৰৰ মেপখন জানিব লাগিব। এই শৰীৰটোত দুটা প্ৰকৃতি আছে। কপিল ব্ৰহ্মা মাতৃকা, হে মাতৃ, পৰা প্ৰকৃতি আৰু অপৰা প্ৰকৃতি। অপৰা প্ৰকৃতি 23টা আৰু পৰা প্ৰকৃতি এটা। পৰা প্ৰকৃতিৰ নাম হৈছে জীৱাত্মা। মই ৰাতি গাড়ী এখনত আহিছোঁ, বাছ এখনত। বাছখনত তলেও পৰে প্ৰায় 30জন মানুহ আহিছে। এই 30জন মানুহে আমি গাড়ী চলোৱা নাই, কিন্তু গাড়ী এজন পাইলটে চলাইছে। পাইলটে ৰাতি দেৰগাঁৱেদি আনিছে নে চেনিগাঁৱেদি আনিছে নে গোলাঘাটেদি আনিছে মই একো গম নাপাওঁ, কিন্তু আনিছে। পাইলটে যিফালে লৈ যায় আমি যাত্ৰীসকলে সেইফালে আহিছোঁ, নহয় জানো? গতিকে সেনেদৰে আমাৰ এই শৰীৰৰ 23টা অপৰা প্ৰকৃতিৰ পাইলট মানে ড্ৰাইভাৰটোৰ নাম হ'ল জীৱাত্মা। আৰু এই জীৱাত্মা নামৰ পাইলটটোৰ কাৰণে, ড্ৰাইভাৰৰ কাৰণে অপৰা প্ৰকৃতি যি কাৰ্য কৰে তাৰ নাম হ'ল ৰমন। আজি আপোনালোকৰ নতুন কথা এটা কৈছে, ৰমন। ৰমন কাক কয় দেই? এতিয়া অপৰা প্ৰকৃতি কি কি? চকু, কাণ, নাক, জিভা, ছাল, বাক, পানী, পাত, পায়ু, উপস্থ, ৰূপ, ৰস, শব্দ, স্পৰ্শ, গন্ধ, ক্ষিতি, অপ, তেজ, মৰুত, ব্যোম, মন, বুদ্ধি, অহংকাৰ। এই 23টা অপৰা প্ৰকৃতি। এতিয়া ৰমন কেনেকুৱা? চকুৰে দেখা, কাণেৰে শুনা, নাকেৰে উশাহ লোৱা, গোন্ধ লোৱা, নিশা এৰি দিয়া, হাঁচিওৱা, মুখেৰে চুবাই দিয়া, চুহি খোৱা, গিলি থোৱা, কথা কোৱা, বমি কৰা, হামিওৱা, এইবিলাক হ'ল ৰমন। ইয়াৰ এতিয়া চুক্তিটো জানিব লাগিব, কণ্ডিশ্যন। এই বাপজনে কাণেৰে তেতিয়াহে শুনিব। কেতিয়া শুনিব? যদি তেওঁ জীয়াই আছে, প্ৰথম চুক্তি। দ্বিতীয় চুক্তি, তেওঁ কলা নহয়। তৃতীয় চুক্তি, জীৱাত্মা আছে। এই বাপজনে চকুৰে তেতিয়াহে দেখিব যদি তেওঁ দৃষ্টিহীন নহয়, জীয়াই আছে, অৰ্থাৎ জীৱাত্মা আছে। চুক্তি নহয় জানো? গতিকে এইবোৰ ৰমন। কিন্তু যি মুহূৰ্ততে জীৱাত্মা ওলাই যাব, কাণেৰে শুনা নাপায়। মৰা শয় এটাৰ কাণে শুনা পাই জানো? এটা মৃতদেহৰ চকুৱে দেখা পাই জানো? অলপ আগত আমি শ্ৰীৰ কথা কৈছিলোঁ, 1.5 ঘণ্টা আগতে। এতিয়া শ্ৰী শব্দটো ভাঙক। তালব্য স, কম্পিত ধ্বনি ৰ আৰু দীৰ্ঘই। স যোগ ৰ যোগ দীৰ্ঘই। শ্ৰী। স মানে শৰীৰ, মৰ্ফলজিকেল এক্সিষ্টেঞ্চ, এইটো ফিজিঅলজি, শৰীৰ। ৰ মানে ৰমন, বুজি পালে নহয়? চকুৰে দেখা, কাণেৰে শুনা, নাকেৰে উশাহ লোৱা, নিশা লোৱা, নিশা এৰি দিয়া, হাঁচিওৱা, গোন্ধ লোৱা, এইবোৰ ৰমন নহয় জানো? ৰমনে ৰমন। ই মানে ঈশ্বৰ। যেতিয়া এটা শৰীৰৰ পৰা ঈশ্বৰ ওলাই যাব, গগৈ, হাজৰিকা, শৰ্মা, শইকীয়া, দত্ত, যিয়ে নহকে, আমি কি কওঁ? নৈৰ পাৰলৈ নশ্বৰ দেহাটো নিয়া হ'ল। নশ্বৰ মানে নয়ে তৎপুৰুষ অব্যয়ীভাৱ সমাগ হৈছে। ন ঈশ্বৰ নশ্বৰ, ঈশ্বৰে এৰা দিয়া কথা, মানে ইটো নোহোৱা হৈ গ'ল। ইটো নোহোৱা হ'লে ৰ মিনিংলেছ। শেষত কি থাকিল? স।
স্বামীৰ মৃত্যুৰ পাছত আইগৰাকীয়ে ৰঙা সেন্দুৰ লয় নেকি? মৃত্তিকা লয়, নহ'লে চন্দনৰ ফুট লয়। কিয় লয় বাৰু? পদুমৰ গুড়ৰ যিখিনি বোকা পদুমৰ পাততে যদি লৈ পেলাই মাটিত শুকোৱা হয় তাক কোৱা হয় মৃত্তিকা। অৰ্থাৎ কোনোবা বিধৱা আইগৰাকী যদি মৃত্তিকা লৈছে তাৰ অৰ্থটো হ'ল মোৰ স্বামী দেহাটো পঞ্চভূতত মিলি গ'ল, পঞ্চভূতে হবলিন নাথাকিব একোচিন, মাটিত মিলি গ'ল। কাঠ সংস্কাৰ, শৰীৰৰ ওপৰত মৃতদেহটো তুলি দিলে পৰা মানুহে এটুকুৰা হ'লেও চন্দন কাঠ দিয়ে। চন্দনৰ ফুট এটা লৈছে মানে মোৰ স্বামীৰ কাঠ সংস্কাৰ হৈ গ'ল। সেইকাৰণে ৰঙা সেন্দুৰ নলয়। সেন্দুৰখিনি প্ৰতীক কি? তেজ। এখেতে যিদিনাখন বিয়া কৰাইছে পুৰোহিতে কৈছে কইনাৰ কান্ধত ধৰিলো, এইবাৰ সেন্দুৰখন লোৱা, শিৰত দিবা। দিওঁতে কি কৈছে? প্ৰাণ আস্তে প্ৰাণানা সন্তধ্বমি আস্তিভি ৰাস্তিনি মাংসই মাংসানি তাছাতাছাম। অৰ্থাৎ অসমীয়াত ক'লে এনেকুৱা হ'ব, আজিৰ পৰা মোৰ প্ৰাণেৰে তোমাৰ প্ৰাণ, মোৰ অস্থিৰে তোমাৰ অস্থি, মোৰ মজ্জাৰে তোমাৰ মজ্জা, মোৰ খুনিতে তোমাৰ খুনিত, মোৰ খুনিতৰ প্ৰতিৰূপ সেন্দুৰেৰে শিৰাংকন কৰি তোমাৰ দীৰ্ঘায়ু কামনা কৰা হ'ল। স্বামীয়ে যেতিয়া নহয় হয়, গতিকে স্বামীয়ে যেতিয়া কাৰ নামত সেন্দুৰ ল'ব দেই? চাম বাৰু। দি আছো দেই। গতিকে আমি বুজি পালো না, ৰমন কাক কয়? সমানে শৰীৰ, ৰমনে ৰমন, ই মানে ঈশ্বৰ। ঈশ্বৰ এৰা দিয়াৰ পাছত ৰমন নিষ্প্ৰয়োজন, সেইকাৰণে সেই কলিতা শৰ্মা গোস্বামী কোন মৰিছে ডাঙৰ কথা নহয়, সেইটো মানে আনকি দাম্পাৰে সন্ধিয়াই মাৰি থৈ যোৱা গৰুটোও শটো নিলেনে? শটোৰ কোনো জাতি নাই, হয় নাই? গতিকে আমি কি পালো? কপিল প্ৰভুৱে মাতৃক বুজাই দিলে যে শৰীৰটোৰ দুটা প্ৰকৃতি আছে, পৰা প্ৰকৃতি আৰু অপৰা প্ৰকৃতি। পৰা প্ৰকৃতি যিয়ে কিবা কৰিব সেইটো হ'ল জীৱাত্মা, যে নিজে নিজে একো কৰিব নোৱাৰে তাৰ নাম হ'ল অপৰা প্ৰকৃতি দেই। এতিয়া সৰু কথা এটা আহিছে, পূৰ্ণ ব্ৰহ্ম সনাতন বুলি কাক কোৱা হয় দেই? প্ৰশ্ন এটা দিছেগে। এতিয়া ঈশ্বৰৰ আমি হ'লো অংশ ব্ৰহ্ম, আমি হ'লো অংশ ব্ৰহ্ম। অকণমান মনে মনে দেই শুনি লওক, এই যে শব্দবোৰ উচ্চাৰণ কৰি আছো ইও ব্ৰহ্ম, শব্দ ব্ৰহ্ম। এই যে পানী খাইছো জল ব্ৰহ্ম, এই যে বৃক্ষ এয়া হ'ল দাৰু ব্ৰহ্ম, হয় নাই? এই যে আমি এতিয়া প্ৰসাদ খাইছো, এই যে বৰপ্ৰসাদ হ'বগে সিদ্ধ প্ৰসাদ, এয়া হ'ল অন্ন ব্ৰহ্ম, নহয় জানো? এইবিলাক অংশ ব্ৰহ্ম। এই যিজন সম্পূৰ্ণ ব্ৰহ্মৰ এইবোৰ অংশ, যি গোটেই জগতখনৰ ভৰণ পোষণ দিয়ে, সেইকাৰণে তেওঁৰ নাম পূৰ্ণ ব্ৰহ্ম। ঈশ্বৰৰ নাম পূৰ্ণ ব্ৰহ্ম, আমি অংশ ব্ৰহ্মহে। সেইকাৰণে ঋষিমুনিবিলাকে ঈশ্বৰক আৰাধনা কৰি থাকে, সোহম অহং ব্ৰহ্মাস্মি, তুমি পূৰ্ণ ব্ৰহ্ম, আমি অংশ ব্ৰহ্মহে, হয় নাই? ইয়াক কি বুলি কৈছে? প্ৰশ্ন কৰিছে যেতিয়া উত্তৰটো শুনিব লাগে, ধৈৰ্য ধৰক, হেতাৰ পৰা নকৰিব। আপুনি প্ৰশ্ন লিখিছে পূৰ্ণ ব্ৰহ্ম সনাতন বুলি কাক কোৱা হয়? কৈ আছো শুনক, প্ৰশ্ন কৰিলে ধৈৰ্য ধৰিব লাগিব, উত্তৰটো শুনিব লাগে। গতিকে ঈশ্বৰক পূৰ্ণ ব্ৰহ্ম বোলে। সনাতন বুলি কাক কোৱা হয়? হয় নাই? আমাৰ যিটো ধৰ্ম প্ৰকৃততে এই ধৰ্মৰ নাম সনাতন ধৰ্ম দেই। হিন্দু শব্দটো কিন্তু ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদত হিন্দু শব্দটো নাই। কীৰ্তন, দশম, ঘোষা ৰত্নাৱলী এই চাৰিপুথিত কিন্তু সনাতন শব্দটো আছে, হিন্দু শব্দটো নাই। সিন্ধু সভ্যতাৰ পৰা হিন্দু শব্দটো আহিছে দেই। সনাতন শব্দৰ অৰ্থ হ'ল যি সকলোকে সমানে আদৰি লয়, সমযোগ আতন সনাতন। হ'ব, বুজি পাইছেনে? এখেত কোচ, এখেত কলিতা, এখেত আহোম দেই, মই বড়ো, এখেত কাৰ্বি। আমাৰ এই ধৰ্মটোত কোন কোচ কোন কলিতা আমাৰ কোনো কথা নাই, পাইছেনে বুজি? সকলোকে জীয়া দিলে। সেইকাৰণে কি কৈছে? ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল, দাতাত চৰতজনৰ দৃষ্টিগত। কোন ব্ৰাহ্মণ, কোন চণ্ডাল, কোনজন চোৰ, কোনজন দাতা, আনকি সেয়া বাদেই দিয়ক, কুকুৰৰ চণ্ডালৰ গদৰ বড়ো আত্মা নাম, হয় নাই? সকলোৰে আত্মা নাম। সেইকাৰণে আমাৰ এই ধৰ্মটোৰ নাম আচলতে সনাতন বৈদিক ধৰ্ম, সনাতন হিন্দু ধৰ্ম, সনাতন বৈদিক ধৰ্ম। ইয়াত কিন্তু জাত পাত উচ্চ নিজ ভেদভাৱ য'ত নাই, কাৰণ ঈশ্বৰৰ চকুত আমি সকলো সমান। সেইকাৰণে পূৰ্ণ ব্ৰহ্ম সনাতন বুলি কয়।
ইয়াৰ অৰ্থটো এতিয়া সনাতন মানে সকলোকে আনে। সেইকাৰণে ইয়াৰ সংজ্ঞাটো নিমিনৱসিদ্ধ সংবাদৰ প্ৰথম অধ্যায়ৰ 11 নম্বৰ পদত দিছে, হস্ত পদ বাক্য আচই মানে যাৰ হৰি ভকতিত সমস্তৰে আছে অধিকাৰ। হাত ভৰি চকু কাণ যাৰে আছে তেওঁ জাতি কি উপাধি কি বাদ দিয়ক, সকলোৰে হৰিভক্তিত সমান অধিকাৰ আছে। কাৰণ অমুক জাতিহে পায় অমুকে নাপায়। কাৰণ শংকৰদেৱৰ চোলা চিলাই দিয়া মানুহজন ইছলাম ধৰ্ম স্বেচ্ছান্দ খায় কাষতে বহিছিল, গাৰুৰ গোবিন্দ কাষতে বহিছিল, জৱনৰ চন্দ্ৰ খায় কাষতে বহিছিল, জয় হৰি কাষতে বহিছিল, নগাৰ নক্তে নগা নৰোত্তমাতা কাষতে বহিছিল, মিচিঙৰ পৰমাণু কাষতে বহিছিল, কছাৰীৰ জেমাল কাষতে বহিছিল, বাহিৰততো থোৱা নাছিল দেই। সেইকাৰণে মই নামনিৰ এখন সত্ৰত আৰু মধ্য অসমৰ এখন সত্ৰত, নামনিত বৰপেটাত আৰু মধ্য অসমৰ বৰদোৱাত এখন চাইনবোৰ্ড আছে। মই চাইনবোৰ্ডখন সলনি কৰিব কৈছোঁ। এইবুলি আছে, হিন্দু আৰু হিন্দুমূলীয়সকলেহে প্ৰৱেশ কৰিব। সেই শংকৰদেৱৰ দিনৰ পাতা থান নহয় জানো বৰদোৱা বৰপেটা? শংকৰদেৱে হিন্দু ধৰ্ম প্ৰচাৰ কৰিছিল? নাই কৰা। বৈষ্ণৱ ধৰ্ম কৰিছিল নেকি? খ্ৰীষ্ট 10ম শতিকাত কৰিছিল। শংকৰদেৱে একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল। যিজনে গাৰুৰ গোবিন্দ, নগাৰ নৰোত্তম, জৱনৰ চন্দ্ৰখাই, মিচিঙৰ পৰমানন্দ, কছাৰীৰ জেমালক কাষতে বহাই লৈছিল, সেইজনে অকল হিন্দু কৰিব পাৰে বুলিতো কোৱা নাছিল। গতিকে এনেকুৱা বাক্য সলাই থলে ভাল পাম। হ'ব পাইছে নহয় বুজি? শংকৰদেৱেতো কোৱা নাই অমুক পাৰিব তোমাৰ। গতিকে আমি সনাতন, সেইকাৰণে ঈশ্বৰৰ নাম পূৰ্ণ ব্ৰহ্ম সনাতন। আৰু দ্বিতীয় কথাটো আমাৰ লগত আচলতে খাপ নাখায় আমাৰ একশৰণ। মানে এইটো আক্ষেপমূলক প্ৰশ্ন হৈছে। হ'ব মই ক'ম, কিন্তু আমাৰ একশৰণৰ লগত এইটো নিমিলে। প্ৰথমে গোসাঁইসকলে চাবলৈ দিয়ে, এগৰাকী ছোৱালী যেতিয়া পুষ্পিতা হয় তেতিয়া কয়, উদাহৰণ পতিহীনা, ইয়াৰ প্ৰয়োজন আছেনে নাই, নাই যদি কিয় নাই, হয়নে? প্ৰতি মহোদয়ৰ প্ৰতি মোৰ সৰল প্ৰশ্ন। এতিয়া শুনক, এয়া আমাৰ পুৰণি পৰম্পৰা। হ'ব শুনি ল'ব দেই। সনাতন বৈদিক ধৰ্মত 16টা সংস্কাৰ। 16টা সংস্কাৰ। প্ৰথম হ'ল তাৰমানে বিবাহ। বিবাহ হ'ল, তাৰপাছত ল'ৰা ছোৱালী একেলগে থাকিব দেই, আৰু ভালে ভালে যদি থাকে আইগৰাকী গৰ্ভৱতী হ'ব, গৰ্ভধান দেই। 5 মাহত আমি চিকিৎসা বিভাগত আৰু আয়ুৰ্বেদিকতো সপ্তাহ হিচাপে কাউণ্টিং হয়। 20 সপ্তাহ যেতিয়া হয় 5 মাহ, এসপ্তাহত মানে এমাহত কিমানকৈ 4টা সপ্তাহ, 5 4 গুণ 20, 20 সপ্তাহ হ'লে সন্তানটোৰ ভোক লাগে, সেইকাৰণে পঞ্চামৃত খুৱায়। কিন্তু তাৰ নাম আছে পুংসৱন। সেই সংস্কাৰটোৰ নাম পুংসৱন। 7 মাহত সাধভক্ষণ, 9 মাহত এটা আছে দেই। তাৰপাছত যেতিয়া উপজিল, অখোজ শুদ্ধি, নাৰী বান্ধা, গণনি, নামাকৰণ, চোলাকৰণ, আহিন আছে যেন। যদি কন্যা সন্তান হয় সাধাৰণতে 12 বছৰত পুষ্পিতা হয়। তাৰমানে ভৱিষ্যতে সেই কন্যাগৰাকী মাতৃত্ব হোৱাৰ দিন আৰম্ভ হ'ল। মূল কথাটো তাকে পুষ্পিতা বুলি কয়, তোলনি হোৱা বুলি কয়, ডাঙৰ হোৱা বুলি কয়। এতিয়া আমাৰ এই 16বিধ সংস্কাৰ, তাৰমানে একদম মৃত্যুলৈকে এই গোটেইখিনি সংস্কাৰ কেইখনমান কিতাপত আছে। মনুসংহিতা বা মনুস্মৃতি, আৰ্যক্ৰিয়াকাণ্ড বা হিন্দু সৰ্বস্ব, তাৰপাছত আৰু 4খন গীৰ্জসূত্ৰ আছে। গুবিল গীৰ্জসূত্ৰ, আচ্ছালেন গীৰ্জসূত্ৰ, পাৰস্ক গীৰ্জসূত্ৰ আৰু জাস্ক গীৰ্জসূত্ৰ। এই 6খন কিতাপত য'ত সংস্কাৰখিনি আছে, এই বুলি দেখা নাই যে প্ৰথম মানে গোসাঁই, মানে আমাৰ সাধাৰণতে সত্ৰাধিকাৰসকলক গোসাঁই বুলি কয়। কাৰণ আমাৰ একশৰণ হৰিনাম ধৰ্মত শংকৰীয়া, হৰিদেৱে, দামোদৰীয়াত আমাৰ কাকো গোসাঁই বুলি নকয়। পুৰুষ হ'লে বাপ বুলি কয় আৰু মা হ'লে আই বুলি কয় দেই। আমাৰ ইজনে সিজনে কাকো গোসাঁই বুলি নকয়। আৰু শংকৰদেৱৰ চকুৰি ভকত আছিল, উদাৰ মুকুট, চিত্ৰৰ মুকুট, দেহৰ মুকুট, হিয়াৰ মুকুট। কোনো ভকতে কিন্তু শংকৰদেৱক প্ৰভু ঈশ্বৰ বুলি কোৱা নাই। কাৰণ গুৰুচৰিতত আমি প্ৰভু ঈশ্বৰ শব্দটো পোৱা নাই। এতিয়া কেনেকৈ সোমাল প্ৰভু ঈশ্বৰ শব্দটো তেওঁলোকে জানে, সেইটো কিন্তু মই ইতিহাসটো পোৱা নাই। কিন্তু এই বুলি শংকৰদেৱক কিন্তু প্ৰভু ঈশ্বৰ বুলি কোনেও কোৱা প্ৰমাণ নাই। পাইছে বুজি? শংকৰদেৱক গোসাঁই বুলি কোৱা প্ৰমাণ নাই, হয়নে? কেৱল উৰিষ্যাত কৈছিল শংকৰ গোসাঁই বুলি, মানে তেওঁক গোসাঁইৰ লগত তুলনা কৰিছিল। কিন্তু তেওঁক গুৰুজন বুলি মাতে, মহাপুৰুষ বুলি মাতে, আটা বুলি মাতে, গোমস্তা বুলি মাতে দেই। কিন্তু আমি প্ৰথমতে গোসাঁইসকলক চাবলৈ দিয়ে,
তাৰমানে এটা পুৰণা পৰম্পৰা, আমাৰ সত্ৰীয়া পৰম্পৰা, য'ত ছোৱালী এজনী তুলনি হোৱাৰ পাছত 3 দিনত গা ধুৱায়, 7 দিনত গা ধুৱায়, 9 দিনত গা ধুৱায়। গা ধোৱাৰ পাছত অসূৰ্য প্ৰসিত সূৰ্যকো চাব নিদিয়ে, ঘৰৰ ভিতৰত সোমাই থয় 7 দিন। কিন্তু যিদিনাখন সূৰ্য দেখুৱাই পেলাই সমাজৰ আইসকলে গা ধুৱাব, তাৰ পাছত বেলেগক চাব নিদিয়ে, প্ৰথম গোসাঁইক চাব দিয়ে। তাৰমানে গোসাঁই মানে ইয়াত সত্ৰাধিকাৰ বুজা নাই, আমাৰতো গোসাঁই নামাৰতো শৰণ সদস্যহে আছে, হয় নাই? গতিকে কি কৰেগে, প্ৰথম মানে মই কৈয়ে দিলোঁগৈ। বা যুক্তিযুক্ততা মানে কি, বেদত বা উপনিষদত বা মনুসংহিতাত এই বুলিতো কোৱা নাই যে প্ৰথম গোসাঁইসকলহে চাব পাৰি বুলি পেলাই। আমিতো পোৱা নাই বাৰু, এই বুলি পোৱা নাই যে গোসাঁইসকলহে প্ৰথম চাব পাৰিবগৈ, হয় নাই? এই বুলি আমি পোৱা নাই। এই বুলি কৈছে নতুন কেঁচুৱা, শুনি লওক, নতুনকৈ কেঁচুৱা এটা জন্মিলে, কেঁচুৱাটোৰ নাড়ী বান্ধাৰ পাছত জিভা চাফা কৰি দিয়াৰ পাছত সূৰ্য দেখুৱাব, সূৰ্য দেখুৱাই, সেইটো কিন্তু আছে। সূৰ্য দৰ্শন কৰাব লাগে, সেইটো আছে। তাৰমানে পোহৰ পৰিব লাগে গাত। আৰু তাকে নকৰাৰ কাৰণে আজিকালি 22টামান টিউবৰ তলত থৈ দিয়ে, আৰু গৃহস্থ কয় জণ্ডিছে পাইছে। নতুনকৈ চিজাৰিং হোৱা বেবীবিলাকক 22টা টিউবৰ তলত থয় একবেলা। আহিছে, ঠিকে কৈছে। গতিকে আগতে কি কৈছিল, সূৰ্য দেখুৱাইছিল। তাৰমানে ডি ভিটামিনটো পৰিব লাগে গাত, ডি ভিটামিনটো পাৰিব। দুপৰীয়াৰ সূৰ্য নহয়, ৰাতিপুৱাৰ সূৰ্য। তাকেতো ৰাতিপুৱা 8 বজাৰ আগত, 10 বজাৰ পাছত নহয়। কিন্তু এই গোসাঁইক দেখুৱাব লাগে বুলি কিন্তু আমি কোনো শাস্ত্ৰত পোৱা নাই। কোনোবাই মানি আছে, মানি থাকক, আমি তাক নাও কৰিবলৈকে একো নাযাওঁ। কিয় কাৰণে সেইটো বাধা দিবলৈকে যাওঁতে এখন বিতৰ্কৰ সৃষ্টি হ'ব। এখন সমাজ যদি শৃংখলাবদ্ধভাৱে চলি আছে, চলি থাকক, আমাৰ আপত্তি একো নাই। কিন্তু পটকৈ আমি বন্ধ কৰিব কিয় নাযাওঁগৈ? কোনো এখন সমাজত আউল লগোৱাটো আমাৰ অপৰাধ, হয় নাই? গতিকে কিন্তু বুজি শুনি, আমাৰ যেনেকৈ জনজাতীয় মানুহবিলাক আজি বুজি শুনি অখাদ্য এৰি, অকথা এৰি, অন্ধ সংস্কৃতি, অপসংস্কৃতি এৰি মূল সুঁতিলৈকে ঘূৰি আহিছে, হয় নাই? এতিয়া আকৌ ডাঙৰ কথাটো ক'ম, কি বুলি আছে, এই যে 5 মাহ খুৱাই, মোৰ ভনীজনী, মোৰ ছোৱালীজনী বিয়া দিয়াৰ পাছত যেতিয়া গৰ্ভৱতী হ'ব, 5 মাহ খোৱা বুলি যে পঞ্চামৃত কেনেকৈ কৰিব, আৰু মোৰ ছোৱালীজনী তুলনি হ'ল, কি কৰিম, এইখিনি সম্পৰ্কে কৈছে। কি বুলি আছে মনুসংহিতাত? মাহী, পেহী, জেঠী, খুৰী, আইতা, মাতৃ সম্বন্ধীয় 5গৰাকী আয়ে এজনী বোৱাৰী বা জীয়ৰী গৰ্ভৱতী হ'লে সেই গৰ্ভৱতী নাৰীগৰাকীৰ কেনেকৈ মাতৃ হ'ব, মাতৃত্বৰ কষ্ট কি, দুখ বেদনাখিনি কি, এইখিনি কেনেকৈ উপশম কৰিব, ল'বলগীয়া সাৱধানতাখিনি 5গৰাকীমান আয়ে গোপনে বুজনি দিব, মুকলিকে নহয়। অৰ্থাৎ পঞ্চামৃত খোৱাটো মুকলিকে পাতিব মানা কৰিছে। তুলনি বিয়াখনো কেনেকুৱা, কন্যা সন্তান যেতিয়া পুষ্পিতা হ'ব, বৰঢোল ঢাক ঢোল নবজায়, মাতৃ কেইগৰাকী মানে একেলগে তেওঁক নোৱাই পখলাই যে ভৱিষ্যতৰ যে মাতৃ হ'ব, ভৱিষ্যতৰ বিপদসংকুল জীৱনটো কেনেকৈ তেওঁ নিয়ন্ত্ৰণ কৰিব, কেনেকৈ এগৰাকী তেওঁ প্ৰকৃত মাতৃ হ'ব পাৰিব, আৰু ব্ৰহ্মচৰ্য কেনেকৈ ৰক্ষা কৰিব, সতীত্বকে সেই বিষয়ে বুজনি দিব বুলিহে আছে। কিন্তু আমাৰ নীলাজ মানুহে বৰসভা পাতি 5খন গাঁও মাটি বন্ধকত দি পাতে, পাইছেনে বুজি? আপোনাৰ ছোৱালীজনী তুলনি হৈছে, আপোনাৰ ল'ৰাটোৰ লগা বোৱাৰীজনী গৰ্ভৱতী হৈছে, 7খন গাঁৱক মাতিবলৈকে কি দৰকাৰ? পাইছেনে বুজি? এইটো ৰাজহুৱাকৈ কৰিবলৈ মানাহে কৰিছে। মই শাস্ত্ৰত যিটো পাইছোঁ তাকেহে কৈছোঁ দেই। কাৰণ কি, হয়তো এনেকুৱা ভাবিব পাৰে মানে ইমান দিনে পুৰুষ দৰ্শন হোৱা নাই, এনেকৈ বাপেককো চাব নিদিয়ে, বাপেককো চাব নিদিয়ে নহয় দেই। এতিয়া বাপেক মানে কি হয়গৈ যে এজন সৎপুৰুষৰ দৰ্শন কৰক, সেনেকুৱা বুলি ভাবি হয়তো গোসাঁইক দৰ্শন কৰিব দিবগৈ। কাৰণ এখন গাঁৱৰ বা এখন সমাজৰ গোসাঁইজনে শৰণ নিদিয়ে জানো, তেওঁকে শ্ৰেষ্ঠ বুলি মাতে। সেইকাৰণে ভাবে যে গোসাঁইজনকে চাওক, তেওঁ যিহেতু নমস্য, সেনেকৈতো দেখুৱাব পাৰে। কিন্তু গোসাঁইজনকে চাব লাগিব বুলি কিন্তু বেদত, উপনিষদত, মনুসংহিতাত মই ক'তো পোৱা নাই দেই। কিন্তু এই বুলিহে গুৰুত্ব দিছে, মাহী, পেহী, জেঠী, খুৰী, মাতৃ সম্বন্ধীয় কেইগৰাকীমান আইৰ দ্বাৰা অভিজ্ঞতাপুষ্ট বুজনি দিব দেই। কৃষ্ণ হয়, কোনখিনি কওক? আৰু এটা প্ৰতিহীনা যুগৰ প্ৰয়োজন আছে নে নাই, শুনক। কন্যা এজনী তুলনি হোৱাৰ লগে লগে জ্যোতিষীয়ে কয়, যদি ৰাতিপুৱা তুলনি হৈছে পদ্মিনী, ৰাতিপুৱা পাৰ হোৱাৰ পিছত যদি দুপৰীয়াৰ আগতে হৈছে চিত্ৰাণী দেই,
আৰু যদি আবেলি হৈছে হস্তিনী, যদি গধূলি হৈছে শংখিনী, এনেকৈ 4টা ভাগত ভাগ কৰে দেই। কিন্তু এই বুলি কোনো কথা নাই যে ৰাতি তুলনি হোৱা, দুপৰীয়া তুলনি হোৱা ছোৱালীজনী যে অনাচাৰী হ'ব সেই বুলি কোনো কথা নাই। কাৰণ নাৰীক নিৰ্মাণ কৰা হয়, কাণ ফুটাই দিয়ে, নাক ফুটাই দিয়ে, চুটি কাপোৰ লাহে লাহে দীঘল হৈ যায়, মান সন্মান শিকায়, নহয় জানো? নিৰ্মাণ কৰা হয়, সংস্কাৰ দিব লাগিব। কাৰণ যিজোপা গছৰ গুৰিত মাটি নাথাকে সেইজোপা গছ উঘালি পৰে, যিডাল ঠৰঙা বতাহত ভাঙি যায়। গতিকে সংস্কাৰ দিব লাগিব। ইয়াৰ পাছত কি বুলি কয়, যুগ আছে জ্যোতিষ মতে, পতিহীনা, বেশ্যা, মৃতবৎসা, এনেকুৱাকৈ 10টামান যুগ আছে দেই। আৰু এইবোৰ আচলতে জ্যোতিষৰহে কথা। এইকাৰণে কৈছোঁ, কোনোবা এটা চনত আজিৰ পৰা 53 বছৰ আগতে শনিবাৰ অমাৱস্যা তিথি কাল সন্ধিয়া মোৰ জন্ম, মোকতো পেলাই দিব লাগিছিল। শনিবাৰ অমাৱস্যা তিথি কাল সন্ধিয়া মোৰ জন্ম, মোকতো পেলাই দিব লাগিছিল, নহয় জানো? গতিকে পূৰ্ণিমাত জন্ম হ'লেই যে ভাল হ'ব, অমাৱস্যাত জন্ম হ'লেই যে বেয়া হ'ব, পতিহীনা যুগ পৰিলেই যে আপুনি পতি নাপাব, এইবাৰ মিছা কথা। গীতাখন অনুবাদ কৰোঁতে গোবিন্দ মিশ্ৰই শেষত গীতা মাহাত্ম্যত লিখিলে 100খন গীতা দান কৰিলে শালংকৃতা স্ত্ৰী লাভ কৰিব। এখেতৰ বয়স 90 বছৰ। এতিয়া যদি এখেতে 100খন গীতা দান কৰে, এখেতে এজনী অলংকাৰে ভৰ্তি থকা মানে যুৱতী ভাৰ্যা লাভ কৰিব, কি কৰিব? খাবনে কাণত পিন্ধিব? পালেনে বুজি? গতিকে গীতাত কৃষ্ণই সেইবোৰ কথা আচলতে কেতিয়াও কোৱা নাই। মাহাত্ম্যত যিখিনি কথা পিছে যে এইখিনি গোবিন্দ বিশ্ব সম্পূৰ্ণ নিজা। কাৰণ 700টা শ্লোক আছে গীতাত, কিন্তু মাহাত্ম্যখিনি মূল সংস্কৃতত নাই। এইবোৰ প্ৰথমতে নালাগে 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 ক'লে, পিছত আকৌ লাগে লাগে কিয় ক'লে? আকৌ কি লিখিলে? এই পদ আদি কৰি 6 পদ মানে নিস্তেনে পৰিব ক্ষুদ্ৰে ব্ৰাহ্মণত বিনে। এই পদকে আদি কৰি 6টা পদ ক্ষুদ্ৰসকলে ব্ৰাহ্মণৰ মানে ক্ষুদ্ৰসকলে নপঢ়িব। কিন্তু কৃষ্ণইতো অৰ্জুনক কেতিয়াও কোৱা নাই এয়া ব্ৰাহ্মণেহে পায়, ক্ষুদ্ৰই নাপায়। কাশীখনে নিজৰ ফালে টানে। পালেনে বুজি? এনেকুৱা কিছুমান বিভ্ৰান্তকাৰী শব্দ সোমাই দি পেলাই আমাক বঞ্চিত কৰাইছে দেই। গতিকে এই এনেকুৱাকৈ এই কিছুমান কথা জ্যোতিষে কৈ পেলাই আমাক কি কৰেগৈ? বিভ্ৰান্ত কৰে। আৰু বহুত ক্ষেত্ৰত কি থাকেগৈ, উপযুক্ত হোৱা স্বত্তেও সেই তুলনিৰ কুস্তিখন চাই পেলাই বহুত ছোৱালী কেঞ্চেল কৰে। মোৰ 4জনী ছোৱালী, মাহীৰ ছোৱালী, পেহীৰ ছোৱালী, জেঠীৰ ছোৱালী, খুৰীৰ ছোৱালী, তাৰমানে তেওঁলোকৰ ছোৱালী মানে মোৰ ছোৱালী, আনি ডাঙৰ দীঘল কৰিছোঁ। কিন্তু ছোৱালীকেইজনীক বহুতবাৰ নাকচ হৈছে। যেতিয়া মাহীৰ ছোৱালীজনীক ধুনীয়া গ্ৰেজুৱেট, মাষ্টাৰ ডিগ্ৰী, কলেজ এখনত কাম কৰে, কিন্তু এই ৰাহিযোৰা নিমিলাৰ কাৰণে এৰি থৈ গুচি গ'ল। তাই যেতিয়া কান্দিছে যে মোৰ কি দুখ, মোৰ ৰাশিটো বেয়া কাৰণে আজি মোক এৰি থৈ গুচি গ'ল, হয় নাই? মই এতিয়া ক'লোঁ তাতকৈও ভাল দৰা পাবি। এতিয়া এটা দৰাই এৰি থৈ গ'লে কি দৰা নাপালে নেকি? বিয়া নহ'ল নেকি? তাতকৈ দেখোন ভাল দৰা পালে, ভালকৈ খাই বৈ আছে দেখোন। মোৰ মাহীৰ ছোৱালীজনী পতিহীনা যুগ পৰিছিল দেই। মই উদাহৰণটো দিলোঁ। এটা দৰাহে গুচি গ'ল পতিহীনা যুগ পোৱাৰ কাৰণে, আৰু 4টা দৰা আহিল। 4টা দৰাৰ মাজত আমি বাচিবলগীয়া হ'ল। ক'ত দেখোন বেছিকৈহে দেখোন পালোগৈ, হয় নাই? আকৌ পেহী ছোৱালীজনীৰ পৰিল কি মৃতবৎসা, তাই বোলে সন্তান জন্ম হ'লে মৰিব, তাৰমানে কুস্তিখন মতে, তুলনিৰ কুস্তিখন। ক'তা এতিয়া তাইৰ 3টা ল'ৰা ছোৱালী, প্ৰথম এটা ল'ৰা হ'ল, পিছত 2টা জজা হ'ল। যদি মৃতবৎসা হ'ল 3টা ল'ৰা ছোৱালী কেলে হ'ল? জ্যোতিষ হ'ল অংকশাস্ত্ৰ। অংকশাস্ত্ৰ সেই সময়খিনিত কোনটো নক্ষত্ৰ থাকে আকাশত, সেইটো নক্ষত্ৰ সেই সময়টোত কোনটো ৰাশি হ'ব, সেইটো এনেকুৱা। আৰু তাৰমানে সেই আন্দাজত ফৰ্মুটি মানে যে, গতিকে মীন ৰাশি হ'লে এনেকুৱাই হ'ব, সিংহ ৰাশি হ'লে এনেকুৱাই হ'ব, হয় নাই? সিংহ ৰাশিৰ মানুহ হৈও শাকাহাৰী পাব। আৰু মেষ মানে ছাগলী, ছাগলীটো ঘাঁহ পাতহে খায়, মাছ মাংস নাখায়। মেষ ৰাশিৰ মানুহে আকৌ তাৰমানে মাছ মাংস বেছিকৈ খোৱা মানুহ পাব, হয় নাই? গতিকে সেই জ্যোতিষক যদি কেৱল ভৰসা কৰি থাকে, জীৱন আগুৱাই নাযায়। গতিকে আমি জ্যোতিষ বিশ্বাস কৰোঁ। তিথিখিনি পূৰ্ণিমা হয়, অমাৱস্যা হয়, জোৱাৰ বাটা হয়, সেই জ্যোতিষকে ভিত্তি কৰি আজি জ্যোতিৰ্বিজ্ঞান হৈছে, সেইখিনি মানুহ। কিন্তু এই যিখিনি জ্যোতিষৰ কাৰণে আমাৰ মাজত বিভেদ হ'ব পাৰে, কাজিয়া হ'ব পাৰে, আমি পিছুৱাই যাব পাৰোঁ, সেইখিনি কিন্তু আমি নামানো। কাৰণ চঞ্চল ছোৱালী এজনীক
এটা মুনস্তন দি দিলেই গহীন হৈ নাযায়। ইছলাম সমাজে লক্ষ্মী পূজাও নকৰে, সৰস্বতী পূজাও নকৰে। লক্ষ্মী পূজা নকৰে, তথাপিতো টকাই টকা। সৰস্বতী পূজাই নকৰে, তথাপিতো আজি তেওঁলোকে সৰস্বতী পূজা কৰিলেই সৰস্বতী মায়ে কলমৰ চিয়াহী হৈ কলমটোত সোমাই নিজে নিজে লিখিব নেকি যদি নপঢ়ে? পৰিশ্ৰম যদি নকৰে লক্ষ্মী ভৰ খাব নেকি? সেইকাৰণে লক্ষ্মীয়ে কৈছে, মোৰ পিছত নদৌৰি মোৰ স্বামীক ভজা, মই তোমাৰ হাতৰ মুঠিত। হয়নে? গতিকে আমি এইবিলাক প্ৰতিহীনা মৃতবচ্ছা এইসোপাত ভয় কৰি নাথাকি ছোৱালীজনীক সংস্কাৰ দিব চেষ্টা কৰোঁ। পাইছেনে বুজি? যে আমি আমাৰ ঘৰত কি কৰিছোঁ, ছোৱালীজনী যেতিয়া তুলনি হ'ল, মই আইতা এজনী ক'লোঁ, আপুনি নিয়মটো কৰিব, ময়ে শিকাই দিম। মইনো কি ক'ম? বোলে তাইক ক'বা, আজিৰ পৰা ল'ৰাৰ লগত নেখেলিবা, মা দেউতাক নুসুধাকৈ একো কাম নকৰিবা, অসুচি দিনকেইটা তুমি নিলগে থাকিবা, অসুচি দিনকেইটাত বেছি দৌৰা ধপৰা নকৰিবা, আৰু তোমাৰ যদি ৰূপ দেখি কোনোবা কাষ চাপি আহে তাক তুমি আখৈ নিদিবা, কাৰণ তোমাৰ যদি ৰূপ দেখি কাষ চাপি আহে তোমাতকৈ ধুনীয়া দেখিলে তোমাক ফুটবল কৰি 2 গুলি মাৰিব। হয়নে? তুমি অমুক অমুকখিনি কৰিবা, লাজ থাকিবা, মৰ্যাদা বুজিবা। মই আইতাকজনীক শিকাই পেলাই মোৰ কথাখিনিকে আইতাৰ দ্বাৰা কৈছোঁ, কাৰণ মই ক'লেতো ককাইক নুশুনিব, কিন্তু আইতাজনীয়ে ক'লেতো শুনিবগৈ। হয়নে? এনেদৰে যিখিনি কথা প্ৰয়োজন, যিখিনি তাই সতীত্ব ৰক্ষা কৰিব পাৰে, ভাল নাৰী হ'ব পাৰে, সেইখিনি কথা ক'ব লাগে। কৃষ্ণ প্ৰশ্নটো কৰাৰ কাৰণে ধন্যবাদ। কাৰণ আমাৰ এইবিলাক অন্ধসংস্কাৰ, কুসংস্কাৰ, আমাক স্বাধীনতা লাগে অপসংস্কৃতিৰ পৰা, আমাক স্বাধীনতা লাগে অন্ধবিশ্বাসৰ পৰা। হয়নে? আমিতো বেলেগ বাদেই, বিহুৰ দিনাখন ডেকা ল'ৰাবিলাকে ছত্ৰাৱলীৰ আগত বিহু মানে বাঢ়ি বজায় আমাৰ বড়ো সমাজত। ইমান কঠিন এই বাহিৰ সুৰটো, সেই সুৰত হেনো সাপৰ কণী বাও হৈ যায়, ইমান কাঢ়া। সাপৰ কণী বাও হৈ যায়, হিংসা কাম নহয় জানো? সাপতো আনিছে পৃথিৱীত, তেওঁকোতো দৰকাৰ। সাপৰ কণীকেইটা বাও হৈ গ'ল মানে তাৰপৰাতো পোৱালি নহয়, হিংসা নহ'ল জানো? সেইকাৰণে কায়িক, বাচিক, মানসিক 3 প্ৰকাৰে হিংসা বৰ্জন কৰিব পাৰিলেহে ভকত হ'ব পাৰিব। অথা হিংসা বিতৰ্কায়, হিংসাক লৈ বিতৰ্ক কৰা অনুচিত। লোভ মোহ অনুক্ৰমা, লোভ মোহৰ মানে কৃত কাৰিতা অনুমোদিতা, লোভ মোহক্ৰমা ক্ৰমা, মৃদু মধ্য অধিমাত্ৰা, বিজ্ঞান অনন্ত ফলানি ইতি প্ৰতিপেক্ষা ভাৱনাম। হিংসাক লৈ বিতৰ্ক কৰা অনুচিত। লোভ মোহৰ বশৱৰ্তী হৈ হিংসা কৰে। হিংসা কাৰ্যত 3 প্ৰকাৰ পাপী। কি কি? যি হিংসা কৰে, যি হিংসা কৰোৱাই, যি হিংসা কাৰ্যত অনুমোদন কৰে। এই 3টা পক্ষই নিজৰ পদূলিত বিষ গছৰ পুলি ৰোপণ কৰে, আৰু এদিন ফলে ফলে জাতিষ্কাৰ হৈ ই ভক্ষণ কৰিব। নাতি পুতিলৈকে কোনোবাই কম পৰিমাণে, কোনোবাই মজলে ধনে, কোনোবাই অতিপাত ভুগিব। গতিকে হিংসা কাৰ্যৰ পৰা আঁতৰিবই লাগিব। অহিংসা প্ৰতিষ্ঠান তৎসনিত বৈদিতিয়া গাহা দেই। সেই গতিকে ইমান সুন্দৰ কথা কপিল প্ৰভুৱে মাতৃক কৈ আছে, সেই মাতৃ তুমি কায়িকভাৱে, বাচিকভাৱে, মানসিকভাৱে 3 প্ৰকাৰে হিংসা পৰিত্যাগ কৰা। আমি এতিয়া এই অধ্যায়টোত কি বুজিলোঁ? পৰা প্ৰকৃতি কি, অপৰা প্ৰকৃতি কি, পুৰুষ কি, প্ৰকৃতি কি, আত্মা কি, পৰমাত্মা কি, এইখিনি বুজিলোঁ। ইয়াৰ পাছত যে যিটো ভাৱনাত এই ধুনীয়া প্ৰশ্ন কৰিছে, আগমৰ পৰা নিগমলৈকে আহিছে, এতিয়া কপিল প্ৰভুৱে মাতৃক প্ৰশংসা কৰিব, মনে 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 কৰি অভিনন্দন জনাব। ইংলিছত কংগ্ৰেচুলেশ্যন বুলি কয়। সেই মাতৃ, মই তোমাক অভিনন্দন জনাইছোঁ, কাৰণ তুমি সেই আগম জগতৰ পৰা নিগম জগতলৈ আহিছা, তুমি আধ্যাত্মিক জগতলৈ উত্তৰণ ঘটিছে তোমাৰ। কৃষ্ণ।